অকণমান আগতে মই আমাৰ আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে ব্লক কংগ্ৰেছ কমিটি তাত অপেনলি এই কথাটোৱে ক'লোঁ যে আচলতে আমাৰ কমিউনিটিৰ মানুহবিলাকে আমি কেতিয়াবা কি কৰোঁ নিজৰ ক্ষোভ এটা আহিলে কিবা বস্তুটো আমি 10জনে টিকেট বিচাৰে কেতিয়াবা এজনেহে পাব বাকী 9জনে সেইটোক বেয়া পাই পেলাই কি কয় তাক বেয়া কৰিবৰ কাৰণে তেওঁলোকে ছ'চিয়েল মিডিয়াত কিছুমান কথা অদৰকাৰী কথা কিছুমান লিখি পেলাই নিজৰ লগতে আমাৰ ছ'চাইটিৰো ইমেজটো বেয়া কৰিব বিচাৰে গতিকে যোৱা নিৰ্বাচনত তেনেকুৱা কোনো ধনৰ লেনদেন হোৱা নাই আৰু আপোনালোকে জানে ৰকিবুল হুছেইন ডাঙৰীয়া এজন এনেকুৱা বলিষ্ঠ অসমৰ নেতা তেখেতে বিগত 30 বছৰ তেখেতে ৰাজনীতি কৰি আছে 3বাৰকৈ মন্ত্ৰী আছিলে সাংসদ এতিয়া আমাৰ ধুবুৰীৰ সাংসদ হয় তেখেতে কোনো কৰাপশ্যনৰ লগত কোনো জড়িত নহয় তেখেতৰ লগতো মোৰ আজি প্ৰায় 20 বছৰৰ সম্পৰ্ক আছে মই তেখেতক ভালকৈ জানো ওচৰৰ পৰা জানো গতিকে এইবোৰ মিছা কথা অপপ্ৰচাৰ এইবিলাক UDFৰ মানুহে তেওঁক মানে জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে এইবিলাক কৰি থাকে গতিকে এইবিলাক আমি গুৰুত্ব নিদিওঁ অহা দিনত আপোনালোকে চাব যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বতে আপোনালোকে চাব অসমত যিকেইটা আমাৰ সংখ্যালঘু সমষ্টি আছে প্ৰতিটো সমষ্টিয়ে আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বত জিকিব আপোনালোকে চাব গতিকে ইয়াত কোনো ত্ৰুটি নহয়